হেংদাং লোৱালে লাঠি হাতত ল'ব লগা হৈছে আজি মানে এইকাৰণে ল'ব লগা হৈছে যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলো আপোনালোকে হলে তাক আমি ধন্যবাদ জনাইছো আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই দাবী জনাইছো যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছো যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছো এই সংক্ৰান্তত মই নগৰপালিকা চক্ৰ বিষয়া ৰাজহ চক্ৰ বিষয়া উৎপল কুমাৰ ডেকাক যোগাযোগ কৰিছিলো তেওঁলোকৰ ফোনত বাৰ্তালাপ হল নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ কল আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছো নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যিহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছো আৰু অনাগত দিনত বহুতকেইটা ঘৰ ভাঙিলেও আমি বহুত আঘাতপ্ৰাপ্ত হলো অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম আজি ইয়াতে আহিছো আজি আমি বুলি নহয় আজি বুলি নহয় আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটোলৈ